নমস্কাৰ আজি 18 দিন অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনা প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ গোটৰ মহিলাৰ তালিকা ওলালে পৰীক্ষা কৰক আপোনাৰ নাম লাখ লাখ মহিলাৰ বাবে ভাল খবৰ 10,000 টকা লাভৰ বাবে ওলাল তালিকা এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25,000 টকা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা বাছনিভুক্ত মহিলাৰ নাম ফোন যোগে ঘোষণা কৰিব চৰকাৰে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আপুনি কোন পঞ্চায়তৰ বাসিন্দা অনিয়ম দেখিলেই দিয়ক অভিযোগ কোন জিলাৰ বাবে কি নম্বৰ আপুনি কোন পঞ্চায়তৰ বাসিন্দা পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো অভিযোগ দিব পাৰিব টুল ফ্ৰী নম্বৰত 27খন জিলাৰ বাবে মুকলি কৰিলে টুল ফ্ৰী নম্বৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ অনিয়ম দেখিলেই দিয়ক অভিযোগ পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো অভিযোগ দিব পাৰিব টুল ফ্ৰী নম্বৰত এটা বিগ ব্ৰেকিং নিউজ ৱাকফ বৰ্ডত নহব কোনো খালখলনি উচ্চতৰ ন্যায়ালয়ৰ সকাহৰ পিছতে উৎফুল্লিত দেশৰ কোটি কোটি মুছলমান ৱাকফ বৰ্ডত নহব কোনো খালখলনি উচ্চতম ন্যায়ালয়ৰ সকাহৰ পিছতে উৎফুল্লিত দেশৰ কোটি কোটি মুছলমান ৱাকফ বৰ্ডৰ বিৰুদ্ধে আবেদনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে দিছে অন্তৱৰ্তীকালীন আদেশ কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব ৱাকফ বৰ্ডত সৰ্বোচ্চ ন্যায়ালয়ে দিয়া সকাহৰ পিছতে উৎফুল্লিত মুছলমান সমাজ ৱাকফ বৰ্ডত চৰকাৰে কৰিব নোৱাৰিব হস্তক্ষেপ ৱাকফ বৰ্ড পূৰ্বে যিদৰে আছিলে একেই থাকিব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ জিএমচিএইচত নতুনকৈ নিৰ্মাণ হ'ব 3,000 বিচনাযুক্ত হস্পিটেল ভাঙি পেলোৱা হ'ব পুৰণি জিএমচিএইচত নতুনকৈ নিৰ্মাণ হ'ব 3,000 বিচনাযুক্ত হস্পিটেল প্ৰাগজ্যোতিষপুৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেল শুভাৰম্ভ হোৱাৰ পিছতে ভাঙি পেলোৱা হ'ব জিএমচিএইচ কেঞ্চাৰ হস্পিটেলকে ধৰি জিএমচিএইচত হৈ পৰিব 5,000 বেডৰ চিকিৎসালয় অক্টোবৰৰ শেষৰ ফালে মুকলি কৰা হ'ব মাতৃ প্ৰসূতি আৰু শিশুৰ নৱনিৰ্মিত হস্পিটেলখন জিএমচিএইচত নতুনকৈ নিৰ্মাণ হ'ব 3,000 বিচনাযুক্ত হস্পিটেল পাটনাৰ পিছতে দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ হস্পিটেল হ'ব জিএমচিএইচত নতুনকৈ নিৰ্মাণ হ'ব 3,000 বিচনাযুক্ত হস্পিটেল ভাঙি পেলোৱা হ'ব পুৰণি জিএমচিএইচ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 1 মে'ৰ পৰা বন্ধ হ'ব দেশৰ সকলো টুল গেট বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থা লগতে বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও সকলো বাহনত অন বোৰ্ড ইউনিট লগাই কৰা হ'ব এই প্ৰক্ৰিয়া কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে ডাঙৰ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে বৃহৎ ডাঙৰ ঘোষণা 1 মে'ৰ পৰা বন্ধ হ'ব দেশৰ সকলো টুল গেট ফাষ্টেগৰ পৰিৱৰ্তে জিপিএছ প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিব ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৱাকফ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ চৰকাৰক 7 দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ যুক্তিৰে থকা খৰকা কৰিলে বিপক্ষৰ অধিবক্তাই ৱাকফ বাই ইউজাৰ এতিয়াই সলনি নহয় সলনি কৰিব নোৱাৰিব ৱাকফ সম্পত্তিৰ স্থিতি পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য 5 মে' চলি থাকিব আইন যুঁজ বিপক্ষৰ 5টা বিশেষ যুক্তিক লৈ চৰকাৰলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ কাৰণ হিন্দু বৰ্ডত কোনো মুছলমান নাই ৱাকফ বৰ্ডত হিন্দুৰ এণ্ট্ৰি হ'বলৈ দিয়া নহ'ব আইনী যুঁজত শক্তিশালী ৰূপত মুছলিম পক্ষৰ অধিবক্তা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ সাৱধান ৰাজ্যবাসী ৰাজ্যত ধুমুহা বৃষ্টিপাত বজ্ৰপাতক লৈ সতৰ্কবাণী
ঘণ্টাত 60 কিলোমিটাৰ বেগত বলিছে ধুমুহা আহি গ'ল প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ঠায়ে ঠায়ে প্ৰচণ্ড শিল বৰষুণ ভয়ংকৰ ধুমুহা সমগ্ৰ উত্তৰ পূৰ্বতে বতৰে ধাৰণ কৰিছে কাল ৰূপ 4 দিনলৈ য়েল্লো এলাৰ্ট ৰাজ্য জুৰি আহি গ'ল প্ৰচণ্ড ধুমুহা বৰষুণ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী চাকৰিয়াললৈ সুখবৰ ডিএ বৃদ্ধিৰ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 2% ডিএ বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 53%ৰ পৰা এতিয়া ডিএ হ'বগৈ 55% 2024 জুলাইত অন্তিমবাৰৰ বাবে বৃদ্ধি কৰা হৈছিল ডিএ কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় 48.66 লাখ কৰ্মচাৰী উপকৃত হ'ব 66.55 লাখ পেঞ্চনাৰীও লাভ কৰিব এই সুবিধা